নমস্কাৰ। আমাৰ এই সৰুনদী যে বুঢ়া মাধৱ প্ৰাংগণ, ইয়াত আমাৰ বছৰে এই কালী পূজা, মনসা পূজা, হয়গ্ৰীৱ মাধৱৰ পূজা আৰু শিৱ পূজা হয়। গতিকে আমাৰ ইয়াত আমি সকলোৱে বছৰে লগ হওঁ। আমি খুব ভাল লাগে, যি জৱাই সকলোৱে আহে। আৰু ইয়াত এটা আমাৰ বিৰাট, যোনে যি ধৰণে মানস কৰে সেইটো ফল পায় বুলি ভাবোঁ। মানে যা নহওক, আমি এই চেগতে আমি বুঢ়া মাধৱক এতিয়া প্ৰণাম জনাওঁ। হৰি ওম উদ্যত কৌতি দিবা কৰমণি চং চং খং গদং পংকজং চক্ৰং বিভ্ৰতং ইন্দিৰাবসুমতি সংস বিপাৰ্ষদ্বয়ম কৌটিৰাংগ হাড় কুণ্ডল ধৰং কৌস্তদীপ্তং বিতাম্বৰং বিশ্বধৰং সবৈক্যশীল ছত্ৰী বৎসিনাং ভজেম। মহাপ্ৰভু হয়গ্ৰীৱ মাধৱক এইটো হেৰি কৰিলোঁ। এতিয়া আমি মা মনসাক এটা প্ৰণাম জনাম। ৰোগানশেষনপহংসিতুষ্ঠাৰুষ্ঠাৰু কামন সকলনবিস্তান তামাশ্রিতানাং নবিপদ্ননাং তামাশ্রিতানাং আশ্রয়ং বান্ধে। হে মা জগদম্বা, সকলোকে তুমি সুখ দুখৰ পৰা সুখ দুখ দিয়া আৰু সকলোৰে শত্ৰু নাশ কৰি মিত্ৰ বৃদ্ধি কৰি সকলোকে সমান চক্ষুৰে চাই সকলোকে শক্তি প্ৰদান কৰা। আৰু আদ্যাশক্তি মহামায়া মহাকালী, তেওঁক এটা আমি প্ৰণাম জনাইছোঁ। ওম মহিষাগ্নি মহামায়ী চামুণ্ডে মুণ্ডমালিনী আয়ুৰাৰোগ্যং বিজয়ং দেহি দেৱী নমস্তুতে। মা জগদম্বা, সকলোকে তুমি শক্তি দিয়া আৰু সকলোকে ধন ঐশ্বৰ্য বৃদ্ধি কৰি আনন্দে বহুকাল নিৰ্বিঘ্নে ৰক্ষা কৰে। ধন্যবাদ। আমাৰ ইয়াতে সৰুনদী ৰাজহুৱা শ্ৰী শ্ৰী বুঢ়া মাধৱ, শ্ৰী শ্ৰী মা কালী, মা মনসা আৰু শিৱ মন্দিৰৰ বাৰ্ষিক পূজাভাগ ইয়াত চলি আছে। এইবাৰৰ কাৰ্যসূচী দুদিনীয়া কাৰ্যসূচী। যোৱাকালি সত্যনাৰায়ণ পূজা আমি ইয়াত পাতিছিলোঁ, নাগাৰা নাম আছিল। বহুতো ওচৰৰ যাত্ৰীয়ে ভক্তই ইয়াত ভাগ লৈছে। আৰু আজি দুপৰীয়া শ্ৰী শ্ৰী বিষ্ণু হোম যজ্ঞ চলি আছে, লগতে মা মনসাৰ পূজা চলি আছে আৰু শিৱ পূজা চলি আছে। আজি ৰাতি আকৌ কালী পূজা অনুষ্ঠিত হ'ব। গতিকে এইখন বহুত পুৰণি অনুষ্ঠান। আমাৰ এই বংশ সৰুনদী গাঁৱৰ যিটো আমাৰ সমাজ, এই সমাজ আমি হাজোৰ বৰদেউৰীৰ এইটো এখন সমাজ। আমি এইখন 400 বছৰ পুৰণীয়া আমাৰ বংশাৱলী আছে। আমি আগতে হাজোৰে আমি উপাসক আছিলোঁ আৰু পিছত জনসংখ্যা বৃদ্ধি হোৱাৰ পিছত হাজোৰ কিছু সংখ্যক আমাৰ পূজাৰী আমাৰ সৰুনদীত হাজোৰ দেৱত্বৰ ভূমিত সংস্থাপন কৰা হয়। ইয়াৰ যে সংলগ্ন যিটো পুখুৰী আছে, এইটো হয়গ্ৰীৱ মাধৱৰে এটা পুখুৰীৰ অংশ। মন্দিৰটো হয়গ্ৰীৱ মাধৱৰে এটা অংশ। আৰু আমি তাৰে পূজাৰী হৈ এটা সময়ত ইয়াৰ পৰা গৈ দৈনন্দিন পূজা আমি তাতে চলাইছিলোঁ। পিছত আমাৰ স্থানীয়ভাৱে হাজোত পূজাৰীৰ সংখ্যা হোৱাৰ পিছত আমি এতিয়া যোৱা নাই। আৰু আমি ইয়াতে সেই হাজোৰ হয়গ্ৰীৱ মাধৱৰ পূজা অৰ্চনা বিষ্ণু ৰূপত আমি ইয়াত কৰি আছোঁ। যিহেতু আজিৰ অনুষ্ঠানত কেইবাটাও অনুষ্ঠান আমাৰ হ'ব। নাগাৰা নাম আছে, ওজাপালিতো এইটো লাগিবই, এইটো ওজাপালি থাকে। এইবাৰ 98তম পূজা, 98 হৈছে। তাৰে আগৰ পূজাৰ আমাৰ হিচাপটো আমাৰ নাই। আমি ৰেকৰ্ড যিটো আমি পাইছোঁ, হিচাপ যিটো পাইছোঁ, নথিভুক্ত আমি 98 বছৰ পাইছোঁ। কিন্তু আমাৰ বংশাৱলী হাজোৰ পূৰ্ব ঋষিৰ পৰা আৰম্ভ কৰি 400 বছৰ পুৰণীয়া আমাৰ ইতিহাস সৰুনদী গাঁৱৰ ইয়াত। গতিকে আমি বহুত পুৰণি মন্দিৰ এইটো। আজি চৰকাৰী সাহায্যত আমি ইয়াক কিছু উন্নতও কৰিব পাৰিছোঁ। ওচৰৰ বহুত ৰাইজৰ সমাগম ইয়াত হয়, সকলোৱে ভক্তপ্ৰাণ ৰাইজে আহে। ইয়াৰ পিছতে আমাৰ শান্তি নিৰ্মালী হ'ব, তাৰপিছত ভোগ আদি হ'ব, সমূহীয়া ভোগ আদি হ'ব। গাঁৱৰ বেছিভাগ মানুহে ৰাতিৰ পূজা থকাৰ কাৰণে উপবাসে থাকিব আৰু ৰাতি হয়তো কালী পূজাৰ পিছত তেওঁলোকে ভোগ ল'ব। কিন্তু গাঁৱৰ বাহিৰৰ যিখিনি মানুহ আহে, সকলোৱে ইয়াত ভোগ লৈ তেওঁলোকে যায়। আৰু ইয়াৰ মাহাত্য বহুত বেছি। ইয়াতে যেনেকৈ আশীৰ্বাদ বিচাৰে সেনেকৈ পূৰ্ণ হয় বুলি মানুহবিলাক ইয়াত আহে আৰু তেওঁলোকৰ মনস্কামনা পূৰ্ণ হয়। হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।